নমস্কাৰ জবৰ কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম নেপকো মানে নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰিক পাৱাৰ কৰ্পৰেশ্যন লিমিটেডৰ ফালৰ পৰা কিছুমান ভেকেঞ্চিজ আহিছে আৰু সেই ভেকেঞ্চিসমূহৰ বিষয়ে। আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব আৰু আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব যেতিয়া মই ইনফৰ্মেটিভ ভিডিঅ'সমূহ নতুনকৈ আপলোড কৰিম আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব। এতিয়া চাওঁ আহক কি ভেকেঞ্চিজ ওলাইছে। এইখন মই আপোনালোকক দেখাইছোঁ স্ক্ৰীনত অফিচিয়েল ৱেবছাইটখন নেপকোত আপোনালোকে এনেকৈ এইটো recruitment.nepco.spark.co.in এইটো আপোনালোকৰ যেতিয়া আপোনালোকে লগ ইন কৰি ল'ব এইটো কৰি পেলাই আপোনালোকে ৱেব পেজখন খুলি ল'ব। তাৰপিছত এইখন অনলাইন এপ্লিকেশ্যনৰ যোনখন নটিফিকেশ্যনখন এইখন আহিছে ভিউ ডিটেইলছ আৰু ডাউনলোড এডভাৰটাইজমেণ্ট ইয়াতে এই পোষ্টসমূহ আহিছে। মই এতিয়া গোটেই ডিটেইলছখিনি আপোনালোকক দেখাই যাম। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন যোনখন নেপকৰ ফালৰ পৰা আহিছে আৰু এইখন আহিছে 21 তাৰিখে 21 ফেব্ৰুৱাৰীত ওলাইছিলে শ্বিলঙৰ পৰা আহিছে। ইয়াতে গোটেই ডিটেইলছখিনি মেনশ্যন কৰা আছে। মই আপোনালোকক পোষ্টসমূহ দেখাই যাওঁ। এক্সিকিউটিভ ট্ৰেইনী ইলেক্ট্ৰিকেলৰ কাৰণে হয় E2 গ্ৰেড পোষ্ট হয়। ইয়াতে যোনটো চেলাৰী থাকিব 50,000ৰ পৰা 1,60,000। আনৰিজাৰ্ভ কেটেগৰীত আছে SC ST EWS টোটেল 13টা পোষ্ট আছে আৰু ইয়াতে যোনটো এজ লিমিট হয় আনৰিজাৰ্ভ বা EWSৰ কাৰণে 30 ইয়াৰ্ছ আৰু SC STৰ কাৰণে 35 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। নেক্সট ওলাইছে এক্সিকিউটিভ ট্ৰেইনী ফাইনেন্সৰ কাৰণে পোষ্ট হয়। ইয়াতে চেলাৰী 50,000 আৰু 1,60,000। ইয়াতে 8টা টোটেল পোষ্ট আছে আৰু এইখিনি এজ লিমিট দিয়া আছে। থাৰ্ড আছে এক্সিকিউটিভ ট্ৰেইনী হিউমেন ৰিচোৰ্চ। ইয়াতে 10টা ভেকেঞ্চি ওলাইছে 10টা ভেকেঞ্চি আৰু এইকেইটা হৈছে এজ ক্ৰাইটেৰিয়া। তাৰপিছতে এক্সিকিউটিভ ট্ৰেইনী জিঅ'লজিৰ কাৰণে আহিছে। চেলাৰী হ'ব তাৰপিছত 4 নম্বৰত আছে এক্সিকিউটিভ ট্ৰেইনী জিঅ'লজিষ্ট। ইয়াৰ কাৰণে টোটেল যোনটো পোষ্ট আছে 2টা আৰু 50,000 আৰু 1,60,000 স্কেল হ'ব আৰু এইটো এজ লিমিট দিছে 30 ইয়াৰ্ছ আনৰিজাৰ্ভৰ কাৰণে SCৰ কাৰণে 35 ইয়াৰ্ছ। ইয়াতে 2টা পোষ্ট আছে আনৰিজাৰ্ভৰ এটা আৰু SCৰ এটা। তাৰপিছত এক্সিকিউটিভ ট্ৰেইনী ল' 50,000 আৰু 1,60,000 আৰু এইটো এটা পোষ্ট আছে আনৰিজাৰ্ভ কেটেগৰীত 30 ইয়াৰ্ছ যদি আপোনালোকে এজ লিমিট হয় আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত এক্সিকিউটিভ ট্ৰেইনী IT 50,000 আৰু 1,60,000। OBC কাৰণে এটা পোষ্ট আছে OBC NCL SC কাৰণে এটা আছে টোটেল 2টা OBC 33 ইয়াৰ্ছ আৰু SC 35 ইয়াৰ্ছৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। এছিষ্টেণ্ট কোম্পানী ছেক্ৰেটাৰী ট্ৰেইনী 50,000 আৰু 1,60,000 চেলাৰী হ'ব। এটা পোষ্ট আছে আনৰিজাৰ্ভ কেটেগৰীত 30 ইয়াৰ্ছৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে যোনখিনি কোৱালিফিকেশ্যন বিচাৰিছে এতিয়া কোৱালিফিকেশ্যনখিনি মই এবাৰ কৈ দিছোঁ। এক্সিকিউটিভ ট্ৰেইনী ইলেক্ট্ৰিকেলৰ কাৰণে ফুল টাইম বেচেলাৰ্ছ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং আৰু টেকন'লজি AMI BSc Engineering in Electrical Engineering from recognized institute or university with not less than 65% marks as per respective institute university norms আৰু 55% marks হ'ব লাগিব SC ST কেণ্ডিডেটৰ কাৰণে। Candidate must have appeared and qualified in graduate aptitude test in engineering তাৰমানে GATE 2024 ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ এইটো আপোনালোকে পাছ কৰি থ'ব লাগিব। তাৰপিছতে এক্সিকিউটিভ ট্ৰেইনী ফাইনেন্স ইয়াতে ফাইনেল এক্সাম অফ CA conducted by Institute of Chartered Accountant of India CMA previously ICWA conducted by Institute of Cost Accountants of India and the candidate must also have a membership certificate. এক্সিকিউটিভ ট্ৰেইনী হিউমেন ৰিচোৰ্চৰ যোনটো পোষ্ট আছে তাতে ফুল টাইম MBA বা পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ডিগ্ৰী ইন পাৰ্চনেল এণ্ড এডমিনিষ্ট্ৰেশ্যন ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যনশ্বিপ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট এইখিনি বিচাৰিছে উইথ মিনিমাম 2 ইয়াৰ ডিউৰেশ্যনৰ যোনটো কোৰ্চ হয় সেইটো কৰা বিচাৰিছে। আৰু যদি আপোনালোকে SC বা ST হয় তেতিয়া 55% মাৰ্কছ পালে হ'ব আৰু জেনেৰেল কেটেগৰীৰ কাৰণে 65% আৰু ইকুইভেলেণ্ট বুলি কৈছে। জিঅ'লজি যোনটো এক্সিকিউটিভ ট্ৰেইনী আছে সেইটো একে MSc বা MTech লাগিব এপ্লাইড জিঅ'লজিত আৰু 65% মাৰ্কছ লাগিব
for general আৰু 55% marks for SC candidates. তাৰপিছত assistant company secretary, yet a graduate and qualified company secretary holding valid membership from the Institute of Company Secretaries of India. আৰু degree in law will be an added qualification. Executive trainee IT কাৰণে BTech BSc engineering মানে computer science এনেকুৱা ধৰণৰ IT আপোনালোকে কৰা হ'লে এপ্লাই কৰিব পাৰিব law কাৰণে law graduate বিচাৰিছে LLB 3 years তাৰপিছতে পেকেজটো অলৰেডি মই আপোনালোকক কৈছোৱে ইয়াতে ডিটেইলছ মেনশ্যন কৰা আছে এইখিনি এবাৰ চাই ল'ব আপোনালোকে placement selected candidates shall undergo 1 year training at one or more locations in the corporations. Candidates can be posted across the country in any project station offices of the corporation. NAPCOR মানে য'ত অফিচ আছে তাৰ যিকোনো জায়গাত আপোনালোকৰ পোষ্টিং হ'ব বুলি কৈছে এইখিনি সাৰ্ভিস এগ্ৰিমেন্ট বন্ড এটা চাই ল'ব সিলেকশন প্ৰসেসটো হ'ব The selection process will consist of scrutiny of online application বা offline personal interview হ'ব আৰু এইখিনি কেতিয়া হ'ব কি কথা এইখিনি তেখেতলোকে মেনশ্যন কৰিব এটা মই এপ্লাই কৰা প্ৰসেসটো এবাৰ কৈ দিছো আপোনালোকে যোনটো অফিচিয়েল ওয়েবসাইট হয় napco.co.in তাত গৈ পেলাই আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব আৰু only candidates who have cleared gate 2024 and having valid score with gate registration number appeared in UGC net 2024 June cycle with valid application number latest CLAT 202 PG course and experience certificate and candidates who have passed final examination of CMA company secretaryship shall only apply for the respective post against this advertisement তাৰমানে যদি আপোনালোকে সকলো qualification মিলে তেন্তে আপোনালোকে পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব Candidates belonging to general EWS OBC NCL categories required to pay non-refundable application fees of 560 rupees আৰু বাকি female candidate বা ST SC PWBD ESM category হলে আপোনালোকে একো ফি পে কৰিব নালাগে এইখিনি এবাৰ আপোনালোকে পঢ়ি চাই ল'ব অনলাইন সাবমিশন 21 তাৰিখৰ পৰা 13 তাৰিখলৈকে আছে 21 ফেব্ৰুৱাৰীৰ পৰা 13 মাৰ্চৰ ভিতৰত আপোনালোকে এপ্লাই কৰি দিব পাৰিব It documents আপোনালোকে matriculation বা secondary school certificate complete set of mark sheets and certificates এগুটিখিনি দিব লাগিব স্ক্যান কৰি পেলাই আপোনালোকে আপলোড কৰিব লাগিব upper age limit to 01/01/2025 এটো ডেটৰ হিচাপত বেছ কৰি ক্যালকুলেট কৰিব 18 years or above হলে আপোনালোকে ইন্ডিয়ান সিটিজেন হলে এইখিনি কাৰণে এপ্লাই কৰি দিব পাৰিব যদি আপোনালোকৰ এলিজিবিলিটি মিলে এইটো ভিডিঅ'ত মই জনাবলগীয়া ইমানেই আছিলে আপোনালোকে যদি ভিডিঅ'টো ইনফৰ্মেটিভ যেন পালে তেন্তে লাইক এটা কৰি দিব আৰু ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ মাজতে শ্বেয়াৰ কৰি দিব কাৰোবাৰ যদি পোষ্টৰ কাৰণে এলিজিবিলিটি মিলে আৰু ইন্টাৰেষ্টেড হয় তেওঁলোকে এপ্লাই কৰি দিব পাৰিব আকৌ এটা নতুন ভিডিঅ'লৈ লগ পাম ধন্যবাদ